Hey guys, মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছো। আজি আমি এই ইউটিউব চেনেলত ক্লাছ 10 ৰ সায়েন্সৰ চেপ্টাৰ নম্বৰ 2 এসিড ক্ষাৰক আৰু লৱণৰ ওপৰত ডিসকাস কৰিম। ঠিক আছে? আমি যোৱা ভিডিঅ'ত কি ডিসকাস কৰিলো এই চেপ্টাৰটো যে আমি তীব্ৰ এসিড বা কি তীব্ৰ ক্ষাৰকক কেনেদৰে পৃথক কৰিম আমি চালো আৰু তাৰ পিছত আমি কি চালো যে কি আমি তাক কি কৰিছিলো pH স্কেল ব্যৱহাৰ কৰি পৃথক কৰিছিলো হয়নে আৰু তাৰ পিছত চালো আমি pH ৰ কিছুমান কথা চালো আৰু তাৰ পিছত ডিসকাস কৰিলো কি আমি এই চেপ্টাৰটোৰ 4 নম্বৰ প্ৰশ্নত ডিসকাস কৰিলো হয়নে তোমালোকে চালানে ভিডিঅ'টো যদি চোৱা নাই চাবা এবাৰ আজি আমি কি কৰিম এটা নতুন টপিকৰ ওপৰত ডিসকাস কৰিম আৰু সেই টপিকটো হৈছে যে কি লৱণ ঠিক আছে এটা কি হয় আমি যেতিয়া কি কৰিছিলো এসিড আৰু ক্ষাৰকৰ বিক্ৰিয়াৰ কথা ডিসকাস কৰিছিলো তেতিয়া আমি গম পাইছিলো যে কি এসিড আৰু ক্ষাৰকে বিক্ৰিয়া কৰি কি কৰিছিলে লৱণ আৰু পানী উৎপন্ন কৰিছিলে হয়নে আৰু তাত কি কৰিছিলে এসিড আৰু ক্ষাৰকে পৰস্পৰক কি কৰিছিলে প্ৰশমিত কৰিছিলে মানে কি নিউট্ৰেল কৰিছিলে আৰু সেই কাৰণে তেনেকুৱা ধৰণৰ ৰিঅ্যাকশনবোৰক আমি কি বুলি কৈছিলো বিক্ৰিয়া মানে কি বিক্ৰিয়াবোৰক আমি কি বুলি কৈছিলো প্ৰশমন বিক্ৰিয়া বুলি কৈছিলো হয়নে তোমালোকৰ এখিনি মনত আছে এতিয়া সেই কাৰণে আমি ইয়াত হেতুকে লিখি থোৱা আছে যে কি লৱণৰ ডেফিনেশনটো কি লিখা আছে যে এসিডে ক্ষাৰকৰ সৈতে বিক্ৰিয়া কৰি কি কৰে লৱণ আৰু পানী উৎপন্ন কৰে ঠিক আছে এতিয়া কি হ'ব আমি চাম যে কি আমাৰ লৱণৰ প্ৰকাৰসমূহ কি হ'ব এতিয়া লিখি লোৱা কি লৱণৰ প্ৰকাৰ এতিয়া এক নম্বৰ প্ৰকাৰত লিখা যে কি হ'ব আমাৰ আম্লিক লৱণ বা কি এসিড লৱণ বুলি লিখিব পাৰা ঠিক আছে এতিয়া আমাৰ আম্লিক লৱণ কি হ'ব আমাৰ লৱণবোৰ আম্লিক কেতিয়া হ'ব যেতিয়া কি হ'ব আমাৰ যে তীব্ৰ এসিড ঠিক আছে তীব্ৰ এসিড আৰু কি কৰা হ'ব মৃদু ক্ষাৰকৰ লগত বিক্ৰিয়া কৰা হ'ব তেতিয়া কি হ'ব আমাৰ মৃদু ক্ষাৰক তেতিয়া আমাৰ কি উৎপন্ন হ'ব যে আম্লিক লৱণ উৎপন্ন হ'ব ঠিক আছে আম্লিক লৱণ আৰু লগতে কি হ'ব পানী উৎপন্ন হ'ব লৱণ প্লাস কি পানী হল আৰু কি হ'ব এতিয়া আমাৰ তীব্ৰ এসিড আৰু মৃদু ক্ষাৰকৰ বিক্ৰিয়াৰ ফলত কি আম্লিক লৱণ আমাৰ কি উৎপন্ন হ'ল আমি জানো যে কি তীব্ৰ এসিড মানে কি হয় এসিডটো কি তীব্ৰ হয় আৰু ইয়াত কি থাকে আমাৰ হাইড্ৰোজেন বা কি হাইড্ৰোনিয়াম আয়নৰ গ্ৰাহকতাটো বেছি থাকে হয়নে আৰু কি হ'ব মৃদু ক্ষাৰক মানে কি হ'ব আমাৰ এই ক্ষাৰকত কি হ'ব আমাৰ হাইড্ৰক্সাইড আয়নৰ গ্ৰাহকতাটো কম হৈ থাকিব আৰু যেহেতু কি হ'ব আমাৰ এসিড আৰু ক্ষাৰকে বিক্ৰিয়া কৰি কি হ'ব লৱণ উৎপন্ন কৰিব আৰু আমাৰ কি এসিডটো আটাইতকৈ যেহেতু তীব্ৰ হৈছে মানে কি আমাৰ ইয়াত হাইড্ৰোজেন বা হাইড্ৰোনিয়াম আয়নৰ গ্ৰাহকতাটো যেহেতু বেছি হৈ আছে আৰু সেইকাৰণে আমাৰ যিটো লৱণ উৎপন্ন হ'ব সেইটো আমাৰ কি হৈ যাব আম্লিক বা কি এসিড লৱণ হৈ যাব কাৰণ কেলে আমাৰ ইয়াত কি আছে আমাৰ হাইড্ৰোজেন আয়নৰ গ্ৰাহকতাটো যেহেতু বেছি আছে আৰু আমি জানো যে কি লৱণ আম্লিক হ'বলৈ হ'লে কি হ'ব লাগিব আমাৰ H+ আয়ন মুক্ত কৰিব বা কি হাইড্ৰোজেন আয়ন প্লাস প্ৰেজেন্ট থাকিব লাগিব আৰু সেইকাৰণে কি হ'ব আমাৰ যেহেতু আমাৰ ইয়াত হাইড্ৰোজেন আয়নৰ গ্ৰাহকতাটো বেছি হৈ আছে সেইকাৰণে কি হ'ব আমাৰ যিটো লৱণ ফৰ্ম হ'ব সেইটো কি হ'ব আমাৰ কাৰণে আম্লিক লৱণ হ'ব ঠিক আছে মানে কি হ'ব আমাৰ ইয়াত কি থাকিব এই লৱণটোত অতিৰিক্ত লিখি লোৱা তোমালোকেতো ষ্টাৰ চিন লিখি ল'বা অতিৰিক্ত কি থাকিব আমাৰ H+ আয়ন হল ইমানলৈকে বুজি পালা হ'ব এতিয়া আমি কি কৰোঁ ইয়াৰ এটা এক্সাম্পল চাওঁ ইয়াৰ এক্সাম্পল কি হ'ব যে ধৰি লোৱা সোডিয়াম হাইড্ৰক্সাইড প্লাস কি হ'ব আমাৰ ধৰি লোৱা সালফিউৰিক এসিড ঠিক আছে H2SO4 এটা যেহেতু কি আছে আমাৰ সোডিয়াম হাইড্ৰক্সাইডটো কি আছে এটা মৃদু ক্ষাৰক হয় আৰু সালফিউৰিক এসিডটো কি এটা তীব্ৰ এসিড হল এটা কি হ'ব ইহঁত দুটা বিক্ৰিয়া কৰি কি ফৰ্ম কৰিব আমাক ফৰ্ম কৰিব লাগিছিলে কি সোডিয়াম সালফেট ফৰ্ম কৰিব লাগিছিলে কিন্তু কি ফৰ্ম কৰিব ইয়াত আমাৰ যে সোডিয়াম হাইড্ৰোজেন কি হ'ব আমাৰ সালফেট ঠিক আছে প্লাস কি হ'ব আমাৰ পানী H2 হল এটো কি হ'ব আমাৰ সোডিয়াম হাইড্ৰোজেন সালফেট সোডিয়াম হাইড্ৰোজেন সালফেট মানে কি হৈছে আমাৰ ইয়াত অতিৰিক্ত কি হৈছে এটা হাইড্ৰোজেন কি আছে প্ৰেজেন্ট আছে ঠিক আছে মানে ইয়াত আমাৰ অতিৰিক্ত এটা হাইড্ৰোজেন আয়ন কি হৈছে প্ৰেজেন্ট হৈছে আৰু সেই কাৰণে কি কম আমি এনেকুৱা ধৰণৰ লৱণবোৰক কি বুলি কম আম্লিক লৱণ বুলি কম ঠিক আছে এটা বুজি পালা আমাৰ আম্লিক লৱণ কি হ'ব যেহেতু কি তীব্ৰ এসিড আৰু মৃদু ক্ষাৰকে কি কৈছে বিক্ৰিয়া কৰি লৱণ ফৰ্ম কৰিছে আৰু যেহেতু আমাৰ কি তীব্ৰ এসিডতে আমাৰ কি হ'ব হাইড্ৰোজেন আয়নৰ গ্ৰাহকতাটো বেছি হ'ব আৰু ইয়াত কি হ'ব আমাৰ মৃদু ক্ষাৰক বুলি কৈছে ইয়াতে আমাৰ কি হ'ব হাইড্ৰক্সাইড আয়নৰ গ্ৰাহকতাটো কম হ'ব সেইকাৰণে আমাৰ যিটো লৱণ ফৰ্ম হ'ব কি হ'ব আমাৰ যিটো বেছি থাকে সেইটোতো ফৰ্ম হ'ব সেইকাৰণে কি হৈছে আমাৰ ইয়াত আম্লিক বা কি এসিড লৱণ ইয়াত ফৰ্ম হৈছে ঠিক আছে এটো হল তাৰপিছত 2 নম্বৰ লিখি লোৱা আম্লিক লৱণ হল এটা কি হ'ব আমাৰ ক্ষাৰকীয় লৱণ এটো ইয়াৰ উল্টাটো হ'ব ঠিক আছে ক্ষাৰকীয় লৱণত কি হ'ব আমাৰ যে আমি ইয়াত লৈছো তীব্ৰ এসিড এতিয়া আমি ইয়াত কি ল'ব লাগিব মৃদু এসিড ল'ব লাগিব মৃদু এসিড
প্লাছ কি হ'ব আমাৰ তীব্ৰ ক্ষাৰক ল'ব লাগিব তীব্ৰ ক্ষাৰক আৰু ই কি ফৰ্ম কৰিব আমাৰ ক্ষাৰকীয় লৱণ প্লাছ কি হ'ব আমাৰ পানীটো ফৰ্ম হ'বই হয়নে এটা কি হ'ব আমাৰ ইয়াত ক্ষাৰকীয় লৱণ কেলে হ'ব কাৰণ কেলে ইয়াত আমাৰ আছে মৃদু এচিড মানে কি ইয়াত আমাৰ হাইড্ৰজেন আয়নৰ ঘাতটো বা কি হাইড্ৰনিয়াম আয়নৰ ঘাতটো কম হৈ আছে আৰু ইয়াত কি আছে আমাৰ হাইড্ৰক্সাইড আয়নৰ ঘাতটো কি তীব্ৰ যেহেতু হৈছে ইয়াতে কাৰণে কি বেছি হৈ আছে সেইকাৰণে কি হ'ব আমাৰ যিটো লৱণ ফৰ্ম হ'ব সেইটো কি হ'ব আমাৰ যিটো বেছি থাকিব তাৰেতো আমাৰ লৱণটো ফৰ্ম হ'ব যেহেতু ক্ষাৰটো বেছি আছে সেইকাৰণে কি হ'ব আমাৰ ক্ষাৰকীয় লৱণ ফৰ্ম হ'ব আৰু সেইকাৰণে কি হ'ব আমাৰ এনেকুৱা ধৰণৰ লৱণবোৰক আমি কি বুলি ক'ম যিবোৰ লৱণ কি হ'ব মৃদু এচিড আৰু তীব্ৰ ক্ষাৰক একেলগ হৈ কি হ'ব লৱণ ফৰ্ম কৰিব তেনেকুৱা ধৰণৰ লৱণবোৰকে আমি কি বুলি ক'ম ক্ষাৰকীয় লৱণ বুলি ক'ম ঠিক আছে এটা ইয়াৰ এটা এক্সাম্পল লৈ লোৱা কি হ'ব আমাৰ যে HCl লৈ লোৱা মৃদু এচিড প্লাছ লোৱা তুমি মেগনেছিয়াম হাইড্ৰক্সাইড ঠিক আছে এইটো এটা কি হৈছে আমাৰ তীব্ৰ ক্ষাৰক হৈছে ই আমাৰ এটা কি ফৰ্ম কৰিব এতিয়া আমাৰ যে MgOHCl ঠিক আছে প্লাছ কি ফৰ্ম কৰিব আমাৰ যে H2 হ'ল এর মানে কি হ'ব আমাৰ মেগনেছিয়াম হাইড্ৰক্সি কি হ'ব ক্লোৰাইড ঠিক আছে এটো লিখি লোৱা নামটো মেগনেছিয়াম কি হ'ব হাইড্ৰক্সি ক্লোৰাইড ঠিক আছে তোমালোকে ভালকৈ লিখি ল'বা হ'ল মানে কি হ'ব তো মেগনেছিয়াম হাইড্ৰক্সি ক্লোৰাইড যেটো কি হ'ব এটা ক্ষাৰকীয় লৱণ হ'ব ঠিক আছে যেহেতু কি ইয়াত কি হৈছে আমাৰ ইয়াত অতিৰিক্ত হাইড্ৰক্সাইড আয়ন কি হৈছে প্ৰেজেন্ট আছে ঠিক আছে ইয়াত আমাৰ কি থাকিব অতিৰিক্ত OH মাইনাছ কি থাকিব আয়ন থাকিব ঠিক আছে এটা বুজি পালা ক্ষাৰকীয় লৱণটো কেনেদৰে হ'ল কাৰণ কেলে ইয়াত মৃদু এচিড আৰু তীব্ৰ ক্ষাৰক লগ হৈ কি হ'ব আমাৰ ক্ষাৰকীয় লৱণ উৎপন্ন হ'ব কাৰণ কেলে মৃদু এচিডত কি হয় আমাৰ হাইড্ৰজেন বা হাইড্ৰনিয়াম আয়নৰ ঘাতটো কম হৈ থাকিব আৰু তীব্ৰ ক্ষাৰকত কি হ'ব যেহেতু তীব্ৰ বুলি কৈছে ইয়াত মানে কি হ'ব হাইড্ৰক্সাইড আয়নৰ কি হ'ব ঘাতটো বেছি হৈ থাকিব আৰু সেইকাৰণে কি হ'ব আমাৰ যিটো লৱণ ফৰ্ম হ'ব সেইটো কি হ'ব হাইড্ৰক্সাইড আয়নৰে হ'ব মানে কি ক্ষাৰকৰে হ'ব যেহেতু ক্ষাৰকটো বেছি আছে কি হ'ব সেইকাৰণে লৱণটো ক্ষাৰকীয় হ'ব ঠিক আছে ইয়াত যেনেকৈ কি হৈছিল আমাৰ এচিডটো বেছি হৈছিলে কাৰণে আমাৰ কি লৱণটো আমলিক হৈছিলে বা কি এচিড হৈছিলে সেইকাৰণে ইয়াত কি হ'ব আমাৰ যেহেতু ক্ষাৰকটো বেছি আছে সেইকাৰণে আমাৰ যিটো লৱণ ফৰ্ম হ'ব সেইটো কি হ'ব আমাৰ ক্ষাৰকীয় লৱণ হ'ব ঠিক আছে লিখি লোৱা হ'ব তোমালোকে এডোখৰ পষ্ট কৰি লিখি ল'বা এতিয়া আমি 3 নম্বৰ টাইপটোলৈ যাওঁ হ'ল এইটো মই দিওঁ এতিয়া আমাৰ 3 নম্বৰটো কি হ'ব এতিয়া আমাৰ যিটো আমাৰ কি হ'ব নিউট্ৰেল হ'ব ঠিক আছে নিউট্ৰেলটোক আমি কি বুলি কওঁ প্ৰথম বুলি কওঁ হয়নে লিখি লোৱা 3 নম্বৰটো কি হ'ব আমাৰ প্ৰথম লৱণ মানে কি নিউট্ৰেল সল্ট বা নৰ্মেল সল্ট বুলি ক'ব পাৰা ঠিক আছে ই কেনেকৈ ফৰ্ম হ'ব আমাৰ ইয়াত কি হ'ব লাগিব এচিড আৰু ক্ষাৰক সমান পৰিমাণে দিব লাগিব দেই তোমালোকে মনত ৰাখিব মানে কি এচিড আমি যদি তীব্ৰ লওঁ ক্ষাৰকো তীব্ৰ ল'ব লাগিব আৰু যদি আমি কি লওঁ এচিড যদি মৃদু লওঁ তেতিয়া ক্ষাৰকো কি ল'ব লাগিব মৃদু ল'ব লাগিব ঠিক আছে মানে ইয়াত কি হ'ব আমাৰ ইয়াত মানে কি হ'ব এচিডে ক্ষাৰকক কি পৰস্পৰক কি কৰিব প্ৰশমিত কৰিব ঠিক আছে মানে কি এইটো যিটো ডেফিনেশ্যন আছে ইয়াত সেইটো ইউজ হ'ল মানে কি হ'ব যদি আমি তীব্ৰও ল'ব পাৰোঁ বা কি মৃদু ল'ব পাৰোঁ ঠিক আছে এইটো কি হ'ব আমাৰ এচিড আৰু কি হ'ব যদি আমি তীব্ৰ লওঁ ইয়াত তীব্ৰ ল'ব লাগিব যদি আমি কি লওঁ মৃদু লওঁ কি ল'ব লাগিব মৃদু ল'ব লাগিব ক্ষাৰক আৰু তেতিয়া কি উৎপন্ন কৰিব প্ৰথম লৱণ আৰু কি হ'ব আমাৰ লগতে পানী ঠিক আছে ইয়াৰ যদি এক্সাম্পল ল'ব যোৱা কি হ'ব আমাৰ HCl প্লাছ সোডিয়াম হাইড্ৰক্সাইড কি হ'ব আমাৰ NaCl প্লাছ কি হ'ব আমাৰ H2 ঠিক আছে NaCl মানে কি সোডিয়াম ক্লোৰাইডটো কি হয় এটা প্ৰথম লৱণ হয় মানে কি হ'ব আমাৰ আমি যেটো জেনেৰেল ইউজ কৰোঁ হয়নে নিমখ এটো কি হ'ব আমাৰ সোডিয়াম ক্লোৰাইড হ'ব আৰু নিমখটো কি হয় এটা প্ৰথম লৱণ হয় ঠিক আছে লিখি লোৱা হ'ল তোমালোকে পষ্ট কৰি লিখি ল'বা এতিয়া আমি কি কৰিম যে
লৱণক কি কৰা হয় কিছুমান শ্ৰেণীত ভাগ কৰা হয় এতিয়া আমি হেবো চাম ঠিক আছে মোহাৰি দিছো এটা কিছু আমি লৱণৰ শ্ৰেণী বা আমি কি কম ফ্যামিলি বুলি কম ঠিক আছে লৱণৰ কি হ'ব আমাৰ শ্ৰেণী এটা কি হয় আমি লৱণসমূহক কি কৰোঁ কিছুমান শ্ৰেণীত ভাগ কৰোঁ ঠিক আছে মানে কি হ'ব লৱণৰ শ্ৰেণী মানে কি ফ্যামিলি অফ সল্ট বুলি ক'ব পাৰা ঠিক আছে এটা কি হয় ফ্যামিলি মানে কি তোমাৰ ধৰি লোৱা তোমালোকৰ ঘৰৰ এটা নিৰ্দিষ্ট কি আছে উপাধি আছে হয় না এটা মোৰ ধৰি লোৱা গগৈ বা কাবা কি আছে বৰা তেনেকৈ কি আছে কাবা হাজৰিকা তেনেকৈ কি হ'ব আমাৰ এই লৱণবোৰ কি আছে কিছুমান উপাধি আছে ঠিক আছে বাকি সাৰনেম মাকি শ্ৰেণী বুলি ক'ব পাৰা ঠিক আছে তাৰ এটা কি হ'ব আমাৰ যে প্ৰথমতে লিখা সালফেট ঠিক আছে সালফেট ঠিক আছে এতিয়া মানে কি হ'ব আমাৰ ইয়াৰ যদি আমি উদাহৰণ দিবলৈ যাওঁ তেতিয়া কি হ'ব আমাৰ সোডিয়াম সালফেট মানে কি হ'ব Na2SO4 ঠিক আছে মানে কি ইয়াৰ শ্ৰেণীটো কি হ'ব আমাৰ সালফেট হ'ব ঠিক তেনেকৈ হ'ব পটাছিয়াম সালফেট K2SO4 ঠিক তেনেকৈ হ'ব কপাৰ সালফেট CuSO4 বা কি ধৰি লোৱা তুমি কেলছিয়াম সালফেট CaSO4 হ'ল মানে কি হ'ব এনেকুৱা ধৰণৰ লৱণসমূহ কি হ'ব আমাৰ সালফেটৰ অন্তৰ্গত হ'ব ঠিক আছে মানে কি যেহেতু প্ৰত্যেকতে কি সালফেট আছে সেইকাৰণে ইয়াৰ শ্ৰেণীটো কি হ'ব সালফেট হ'ব ঠিক আছে হ'ল এইটো এটসেট্ৰা লিখি দিছো হ'ল আৰু কি হ'ব ইয়াৰ পিছত আমি লিখিম যে কি নাইট্ৰেট এটা কি হ'ব নাইট্ৰেটটো এটা কি আছে শ্ৰেণী হৈছে মানে কি তাৰ ফ্যামিলি হ'ল এটা কি হ'ব আমাৰ সোডিয়াম নাইট্ৰেট হ'ল ঠিক তেনেকৈ কি হ'ব পটাছিয়াম নাইট্ৰেট তাৰপিছত কি হ'ব আমাৰ কপাৰ নাইট্ৰেট ঠিক আছে এই সকলোবোৰ কি হ'ব আমাৰ নাইট্ৰেট ফ্যামিলি অন্তৰ্গত মানে কি নাইট্ৰেট শ্ৰেণী অন্তৰ্গত হ'ল তাৰপিছত কি হ'ব ইত্যাদি এটসেট্ৰা লিখি দিলোঁ হ'ল তাৰপিছত কি হ'ব আমাৰ ক্লৰাইড ঠিক আছে লিখি লোৱা ক্লৰাইড যদি হয় কি হ'ব আমাৰ সোডিয়াম ক্লৰাইড হ'ব NaCl পটাছিয়াম ক্লৰাইড KCl তাৰপিছত কি হ'ব আমাৰ এলুমিনিয়াম ক্লৰাইড AlCl3 ঠিক আছে ঠিক তেনেকৈ কি হ'ব আমাৰ কেলছিয়াম ক্লৰাইড হ'ল এই সকলোবোৰ কি হ'ব আমাৰ ক্লৰাইড শ্ৰেণীৰ অন্তৰ্গত ঠিক আছে মানে কি হ'ব যেনেকৈ লৱণবোৰক কি কৰিম আমি এনেকৈ শ্ৰেণীত ভাগ কৰিব পাৰোঁ মানে কি ইহঁৰ প্ৰত্যেকৰে কি থাকিব এটা কি ক'ব উপাধি বুলি ক'ব পাৰা ঠিক আছে মানে কি সোডিয়ামৰ লগত কি যিহেতু সালফেট আছে মানে কি এইটো আমাৰ কি হ'ব সালফেট শ্ৰেণীৰ অন্তৰ্গত ঠিক তেনে পটাছিয়ামৰ লগত কি সালফেট আছে সেইকাৰণে কি হ'ব এইটো কি হ'ব আমাৰ সালফেট শ্ৰেণীৰ অন্তৰ্গত যদি কোৱা হয় কি সোডিয়াম নাইট্ৰেট এইটো কি হ'ব যেহেতু ইয়াত নাইট্ৰেট আছে সেইকাৰণে কি হ'ব আমাৰ নাইট্ৰেট শ্ৰেণীৰ অন্তৰ্গত সল্টটো ঠিক আছে কপাৰ নাইট্ৰেটটো কি হ'ব ঠিক তেনেকৈ আমাৰ কপাৰটো কি হ'ব আমাৰ নাইট্ৰেট শ্ৰেণীৰ অন্তৰ্গত হ'ব ঠিক তেনেকৈ ক্লৰাইড শ্ৰেণীটো কি হ'ব আমাৰ সোডিয়াম ক্লৰাইড পটাছিয়াম ক্লৰাইড এলুমিনিয়াম ক্লৰাইড কেলছিয়াম ক্লৰাইড ঠিক আছে এইবোৰ কি হ'ব আমাৰ লৱণৰ শ্ৰেণী হ'ব ঠিক আছে তোমালোকে কিটা লিখি লোৱা হ'ব এটা গম পালা আমাৰ লৱণৰ শ্ৰেণী কথা হ'ল এতিয়া কি হ'ব আমি চাম যে কি লৱণৰ pH কেনেকুৱা হয় ঠিক আছে এতিয়া আমি চাই লওঁ যে কি প্ৰথমতে লৱণৰ pH কি হয় হ'ল লিখা লৱণৰ pH এতিয়া লৱণৰ pH বুলি যদি কয় তেতিয়া কি হ'ব এক নম্বৰ তোমালোকে লিখি আমি কি কৰিম এতিয়া লৱণৰ প্ৰকাৰসমূহ ল'ম এতিয়া এক নম্বৰ প্ৰকাৰটো কি আছিল আমাৰ আমলিক লৱণ আছিলে হয়নে আমলিক লৱণটো কি আছিলে আমাৰ তীব্ৰ এচিড প্লাস কি আছিলে আমাৰ মৃদু ক্ষাৰ বা ক্ষাৰক কি হ'ব ই কি দিছিলে আমাৰ আমলিক লৱণ দিছিলে হয়নে আমলিক লৱণ প্লাস পানী ঠিক তেনেকৈ কি আছিলে আমাৰ দুই নম্বৰটো আছিলে কি আমাৰ ক্ষাৰকীয় লৱণ ইয়াত কি হ'ব আমাৰ মৃদু ক্ষাৰ লৈছিলোঁ মৃদু এচিড ক্ষাৰ হ'লে মৃদু এচিড লৈছিলোঁ প্লাস কি আছিলে আমাৰ তীব্ৰ ক্ষাৰক
আৰু কি ফৰ্ম কৰিছিলে ক্ষাৰকীয় লৱণ প্লাছ কি আছিলে পানী আমি লাষ্টত কি আছিলে আমাৰ প্ৰথম লৱণ আছিলে হয়নে 3 নম্বৰটো কি আছিলে প্ৰথম লৱণ এটো কি আছিলে আমাৰ এসিড এটা ডাইৰেক্ট লিখি দিছো এসিড প্লাছ ক্ষাৰক বুলি ঠিক আছে যদি কি কৰা হ'ব ইয়াত যদি তীব্ৰ লোৱা হ'ব এসিডটো তেতিয়া আমি তীব্ৰ ল'ব লাগিব আৰু কি হ'ব যদি ইয়াত মৃদু লওঁ তেতিয়া কি ইয়াত আমি মৃদু ল'ব লাগিব তেতিয়া কি হ'ব আমাৰ প্ৰথম লৱণ প্লাছ কি হ'ব পানী হ'ব ঠিক আছে মানে কি হ'ব এটো নিউট্ৰেল হ'ব ঠিক আছে এটা আমি কি কৰিব লাগিব এই লৱণসমূহৰ pH ৰ কথা জানিব লাগিব হল এটা কি হ'ব আমাৰ তীব্ৰ এসিড আৰু মৃদু ক্ষাৰক লগ লাগি কি হৈছিল আমাৰ আমলিক লৱণ উৎপন্ন হৈছিল কাৰণ কেলে আমাৰ ইয়াত বেছি কি আছে আমাৰ হাইড্ৰজেন আয়ন বা কি হাইড্ৰনিয়াম আয়ন আছে ইয়াত কি আছে আমাৰ হাইড্ৰক্সাইড যেহেতু কম হৈছে সেইকাৰণে কি হ'ব আমাৰ বেছি থকা লৱণ ফৰ্ম হ'ব যেহেতু কি আছে এসিডটো বেছি আছে কিনে কম কি হ'ব আমাৰ আমলিক লৱণ ফৰ্ম হ'ব ঠিক আছে এতিয়া আমলিক মানে কি আমাৰ এসিড নেচাৰড হ'ব মানে কি হ'ব সেইকাৰণে যিবোৰ আমলিক লৱণ হ'ব তাৰ pH কি হ'ব আমি জানো যে কি যেটো কি pH স্কেলত কি হয় আমাৰ এবাৰ যদি কি হয় আমাৰ pH স্কেল হয় তেতিয়া কি হয় 0 14 আৰু কি আছিলে আমাৰ 7 টো কি আছিলে আমাৰ ইয়াত প্ৰথম আছিলে হয়নে আৰু কি হ'ব 7 ৰ পৰা যিমানে আমি কি কৰি কলে যাওঁ 0 লে যাওঁ তেতিয়া ইমানে কি আছিলে আমাৰ এসিড হৈছিলে হয়নে আৰু কি হ'ব আমাৰ 7 ৰ পৰা যেতিয়া আমি 14 লৈ গৈছিল তেতিয়া আমাৰ কি হৈছিলে ক্ষাৰক হৈছিলে এটা কি হ'ব আমাৰ যেহেতু কি আছে আমাৰ লৱণটো আমলিক হৈছে আমলিক মানে কি হয় এসিড হৈছে মানে কি হ'ব ইয়াৰ আমাৰ pH টো কি হ'ব হাততকৈ সৰু হ'ব ঠিক আছে সেইকাৰণে আমি ইয়াত কি লিখিব লাগিব ইয়াৰ pH টো কি হ'ব আমাৰ কাৰণে হাততকৈ কি হ'ব সৰু হ'ব ঠিক আছে তোমালোকে বুজি পালা তাৰপিছত কি হ'ব আমাৰ ক্ষাৰকীয় লৱণ কি আছে মৃদু এসিড প্লাছ তীব্ৰ ক্ষাৰক যেহেতু ইয়াত তীব্ৰ ক্ষাৰক মানে কি হাইড্ৰক্সাইড আয়নৰ পৰিমাণটো বেছি আছে আৰু সেইকাৰণে আমাৰ যিটো পৰিমাণ বেছি আছে তাৰে কি হ'ব আমাৰ লৱণটো ফৰ্ম হ'ব সেইকাৰণে কি আছে ইয়াত ক্ষাৰকীয় লৱণ ফৰ্ম হৈছে আৰু ক্ষাৰকীয় লৱণ মানে কি যেহেতু ইয়াত ক্ষাৰক হৈছে সেইকাৰণে কি pH স্কেলত কি হ'ব আমি জানো যে কি 7 ৰ পৰা যেহেতু আমি 14 লৈ আগবাঢ়ি যাম মানে কি হ'ব আমাৰ দ্ৰৱটো কি হ'ব ক্ষাৰক হৈ গৈ থাকিব আৰু সেইকাৰণে কি হ'ব আমাৰ এই ক্ষাৰকীয় লৱণৰ কি হ'ব pH টো হাততকৈ কি হ'ব সেইকাৰণে ডাঙৰ হ'ব ঠিক আছে তোমালোকে বুজি পালা তাৰপিছত কি আছে প্ৰথম লৱণটো কি হ'ব নিউট্ৰেল মানে কি ইয়াত আমি যিমান পৰিমাণৰ এসিড দিম সিমান পৰিমাণে কি দিব লাগিব ক্ষাৰক দিব লাগিব মানে কি ই এসিডে ক্ষাৰকে কি কৰিব এটা আনটোক প্ৰশমিত কৰিব আৰু সেইকাৰণে কি হ'ব আমাৰ যিটো প্ৰথম লৱণ হ'ব তাৰ pH টো কি হ'ব আমাৰ কাৰণে pH = 7 কাৰণ কেলে আমাৰ 7 নম্বৰ পইণ্টত কি হ'ব আমাৰ pH টো প্ৰথম হয় বাকি নিউট্ৰেল হয় ঠিক আছে লিখি লোৱা এটা বুজি পালা লৱণৰ pH টো কি হ'ব হল যেহেতু আমলিক লৱণ অম্ল মানে কি এসিড হয় আৰু এসিডটো pH স্কেলত কি হাততকৈ যেহেতু সৰু হয় সেইকাৰণে কি pH টো হাততকৈ সৰু বুলি লিখিছো আৰু কি হ'ব আমাৰ যেহেতু ক্ষাৰকীয় লৱণ কি হয় pH টো হাততকৈ ডাঙৰ হয় সেইকাৰণে কি আছে pH টো হাততকৈ ডাঙৰ বুলি লিখিছো আৰু কি আছে আমাৰ প্ৰথম লৱণ যেহেতু কি = 7 হয় সেইকাৰণে কি লিখিছে 7 লিখিছো হল লিখি লোৱা হল এতিয়া আমি চাম যে কি আমি যেটো খাও যেটো আমি নিমখ খাও বাকি লৱণ হেতুক আমি কি বুলি কৈছিলো NaCl বুলি কৈছিলো মানে সোডিয়াম ক্লোৰাইড আমি তাৰ পৰা কিছুমান কি কৰিব দ্ৰৱ প্ৰস্তুত কৰিব পাৰো ঠিক আছে আমি আজি এতিয়া সেই সমূহৰ ওপৰত ডিসকাস কৰিম ঠিক আছে এটা মোহাই দিও তোমাক এটা পষ্ট কৰি লিখি লবা যদি নাই হোৱা হল মোহাই দিও এতিয়া চাই লওঁ যে কি আমি খোৱা লৱণৰ পৰা প্ৰস্তুত কৰা কিছুমান ৰাসায়নিক দ্ৰব্য কি হয় আৰু তাক কেনেদৰে প্ৰস্তুত কৰা হয় তাৰ ব্যৱহাৰ মই চাম ঠিক আছে এটা কি হ'ব আমি প্ৰথমতে জানি লওঁ যে কি খোৱা লৱণ মানে কি আমি জানো যে কি যেতিয়া আমি কি কৈছিলো যে সোডিয়াম হাইড্ৰক্সাইড NaOH প্লাস কি কৈছিলো আমি HCl হাইড্ৰক্লোৰিক এসিড তেতিয়া কি ফৰ্ম হৈছিল আমাৰ NaCl প্লাস H2 আৰু এটো কি আছিল আমাৰ সোডিয়াম ক্লোৰাইড আছিল আৰু এই সোডিয়াম ক্লোৰাইডটা কি হয় আমাৰ খোৱা লৱণ হয় ঠিক আছে আমি যেটো নিমখ খাও এটো কি হৈছে আমাৰ সোডিয়াম ক্লোৰাইড হয় ঠিক আছে এটা কি হ'ব আমি এই সোডিয়াম ক্লোৰাইডৰ পৰা কি কৰিব পাৰো কিছুমান ৰাসায়নিক দ্ৰব্য প্ৰস্তুত কৰিব পাৰো ঠিক আছে আৰু এই ৰাসায়নিক দ্ৰব্যসমূহ আমি কি এতিয়া ডিসকাস কৰিম হ'ব এটা চাই লোৱা আমাৰ প্ৰথম যেটো ৰাসায়নিক দ্ৰব্য হ'ব এটো কি হ'ব আমাৰ যে সোডিয়াম হাইড্ৰক্সাইড এতিয়া আমি সোডিয়াম ক্লোৰাইডৰ পৰা সোডিয়াম হাইড্ৰক্সাইড কেনেদৰে ফৰ্ম কৰিম চাই লোৱা হা এটা কি কৈছে সোডিয়াম ক্লোৰাইডৰ এটা জলীয় দ্ৰব্য ব্ৰাইন বা কি হয় আমাৰ ব্ৰাইন মানে কি আমি সোডিয়াম ক্লোৰাইডক যদি কি কৰো পানীৰ সৈতে যদি মিলাই দিও মানে কি নিমখক যদি পানীৰ লগত মিলাই দিও তেতিয়া আমাৰ যেটো ফৰ্ম হ'ব তাক আমি কি বুলি কম মানে কি যেটো আমাৰ জলীয় দ্ৰব্য ফৰ্ম হ'ব তাক আমি কি বুলি কম ব্ৰাইন বুলি কম ঠিক আছে এটা কি হ'ব আমাৰ সোডিয়াম ক্লোৰাইডৰ এটা জলীয় দ্ৰব্য ব্ৰাইনৰ মাজেৰে কি কৰিবলৈ কৈছে বিদ্যুৎ প্ৰবাহিত কৰিলে ই বিয়োজিত হৈ কি ফৰ্ম কৰে আমাৰ সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে ঠিক আছে NaOH উৎপন্ন কৰে আৰু লগতে কি উৎপন্ন কৰিব ক্লোৰিন আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰিব ঠিক আছে
আৰু এই পদ্ধতিটোক কি বুলি কয় ক্ল'ৰ' এলকালি পদ্ধতি বোলা হয় ঠিক আছে আৰু ইয়াক ক্ল'ৰ' এলকালি পদ্ধতি বুলি কেলে কয় যিহেতু ইয়াত কি হৈছে আমাৰ ক্ল'ৰিন ফৰ্ম হৈছে ঠিক আছে সেইকাৰণে কি হ'ব আমাৰ ক্ল'ৰ' বুলি কৈছে আৰু এলকালি বুলি কেলে কৈছে এলকালি মানে কি আছিলে খাৰ আছিলে আৰু যিহেতু কি ছ'ডিয়াম হাইড্ৰক্সাইডটো এটা কি খাৰক আৰু এইটো যিহেতু কি হৈছে একুৱাছ মানে কি পানীত দ্ৰৱীভূত হৈছে সেইকাৰণে কি হ'ব এইটো এটা এলকালি হ'ব আৰু সেইকাৰণে কি কোৱা হয় এই পদ্ধতিটো কি বুলি কৈছে ক্ল'ৰিন আৰু ছ'ডিয়াম হাইড্ৰক্সাইড উৎপন্ন হোৱাৰ কাৰণে ক্ল'ৰ' এলকালি পদ্ধতি বুলি কৈছে ঠিক আছে তোমালোকে বুজি পালা এতিয়া কি হ'ব ইয়াৰ আমাৰ কি দিছে ইয়াৰ ৰিয়েকশ্যনটো দিছে চাই লোৱা কি দিছে আমাৰ ছ'ডিয়াম ক্লৰাইড প্লাছ 2H2O মানে কি ৱাটাৰ কি ফৰ্ম কৰিছে আমাৰ ছ'ডিয়াম হাইড্ৰক্সাইড আৰু কি ফৰ্ম কৰিছে ক্ল'ৰিন গেছ আৰু কি হাইড্ৰজেন গেছ ঠিক আছে এতিয়া আমি চাই লওঁ যে কি এটা আমি পৰীক্ষাৰ অহাত কি আমি ইয়াক কেনেদৰে পাব পাৰোঁ ঠিক আছে ইয়াত কি কৰা হৈছে এটা হেৰি লোৱা হৈছে এৰেঞ্জমেণ্ট লোৱা হৈছে তাত কি কৰা হৈছে ইয়াত এন'ড লোৱা হৈছে ইয়াত কেথ'ড লোৱা হৈছে মানে কি হৈছে এই যিটো আমাৰ ইয়াত আছে আমি এই পাৰ্টটোত কি কৰা হৈছে ছ'ডিয়াম ক্লৰাইড মানে কি ব্ৰাইনৰ দ্ৰৱ লোৱা হৈছে ঠিক আছে আৰু কি এইটো পাৰ্টত কি লোৱা হৈছে আমাৰ পানী লোৱা হৈছে আৰু ইয়াত কি কৰিবলৈ কৈছে আমাক যিহেতু কি বিদ্যুৎ প্ৰবাহিত কৰিবলৈ কৈছে সেইকাৰণে কি কৰা হৈছে ইয়াত বেটেৰী কানেক্ট কৰা হৈছে মানে কি ইয়াত বিদ্যুৎ প্ৰবাহিত কৰা হৈছে ঠিক আছে আৰু যিহেতু কি হৈছে ইয়াত এইটো পজিটিভৰ লগত লাগি আছে সেইকাৰণে কি হ'ব এইটো এন'ড হ'ব ঠিক আছে এইটো কি হ'ব পজিটিভ হ'ব এইখিনি সেইকাৰণে কি হ'ব এইটো এন'ড হ'ব আৰু যিহেতু কি আছে এইটো নিগেটিভৰ লগ লাগি আছে এইটো কি হ'ব এইটো কেথ'ড হ'ব মাইনাছ ঠিক আছে এতিয়া কি হ'ব আমাৰ ইয়াত কি আছে ছ'ডিয়াম NaCl আছে মানে কি NaCl মানে কি ছ'ডিয়াম আৰু ক্লৰাইড লগ লাগি আছে সেইকাৰণে কি হ'ব আমাৰ NaClটো কি হয় আমাৰ Na প্লাছ আৰু কি হয় Cl মাইনাছ ঠিক আছে এতিয়া যিহেতু কি আছে ইয়াত এইটো আমাৰ হৈছে এন'ডত কি আছে আমাৰ পজিটিভ চাৰ্জ হয় আৰু ইয়াত সেইকাৰণে কি হ'ব ই কাক এট্ৰেক্ট কৰিব ক্ল'ৰিনক এট্ৰেক্ট কৰিব আৰু সেইকাৰণে কি হ'ব ক্ল'ৰিনটো ইয়াৰ ওচৰলৈ আহিব ঠিক আছে Cl মাইনাছ আৰু ছ'ডিয়ামটো কি হ'ব ই বেলেগ হৈ গুচি যাব আৰু এই ছ'ডিয়ামটোৱে কি হ'ব আমাৰ ইয়াত কি আছে আমাৰ পানী আছে এই ছ'ডিয়ামটো কি আছে এখন কি আছে আমাৰ এটা লেয়াৰ থাকিব ঠিক আছে এইখনক কি বুলি কোৱা হয় ছেমি পাৰ্মিয়েবল মেমব্ৰেন বুলি কোৱা হয় আৰু এইখনে কি কৰে ইয়াত আমাৰ কিছুমান আয়ন আৰু কি কৰে অনুবোৰক কি কৰিব ইয়াৰ মাজেদি পাছ কৰে ঠিক আছে আৰু ইয়াত কি হ'ব যিহেতু ইয়াত নিগেটিভলি চাৰ্জ হৈ আছে সেইকাৰণে কি হ'ব আমাৰ এই ছ'ডিয়ামটো কি হৈ যাব ইয়ালৈ গুচি যাব ঠিক আছে আৰু ইয়ালৈ যোৱাৰ পিছত কি হ'ব ছ'ডিয়ামে পানীৰ লগত কি ফৰ্ম কৰিব ছ'ডিয়াম হাইড্ৰক্সাইড ফৰ্ম কৰিব ঠিক আছে আৰু লগতে কি ফৰ্ম কৰিব হাইড্ৰজেন গেছ ফৰ্ম কৰিব আৰু সেই হাইড্ৰজেন গেছটো কি হ'ব আমাৰ এই ইয়াৰ মাজেদি এনেকৈ ওলাই গুচি যাব হাইড্ৰজেন গেছ ঠিক আছে আৰু ইয়াত যিহেতু কি আছিলে ক্ল'ৰিন আছিলে ইয়াতো কি হ'ব আমাৰ ক্ল'ৰিন গেছটো কি হ'ব ইয়াৰ মাজেদি এনেকৈ ওলাই গুচি যাব Cl2 গেছ ঠিক আছে এইটো বুজি পালে এনেকৈ কি কৰা হয় আমাৰ ছ'ডিয়াম ক্লৰাইড আৰু পানীৰ সৈতে কি কৰা হয় বিদ্যুৎ পৰিবাহিত কৰি আমাৰ কি উৎপন্ন কৰে ছ'ডিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে আৰু কি ক্ল'ৰিন গেছ ইয়াৰ পৰা উৎপন্ন হ'ল এন'ডত আৰু কি হ'ব কেথ'ডত কি উৎপন্ন হ'ব আমাৰ হাইড্ৰজেন গেছ উৎপন্ন হ'ব ঠিক আছে এতিয়া কি হ'ব আমাৰ যিহেতু কি হ'ল ইয়াত ক্ল'ৰিন আৰু হাইড্ৰজেন উৎপন্ন হ'ল এইখিনি কি এই বায়ুলে কি কৰা হয় এই ইণ্ডিয়া নহয় দেই ইয়াত কি হ'ব এই ক্ল'ৰিন আৰু হাইড্ৰজেন গেছখিনিকো কি বেলেগে কি কৰা হয় ইউজ কৰা হয় ঠিক আছে আৰু কি কৈছে ইয়াত ক্ল'ৰিন গেছ এন'ডত আৰু হাইড্ৰজেন গেছ কেথ'ডত উৎপন্ন হয় দেখিলা নহয় এইটো ক্ল'ৰিন গেছটো কি হ'ল এন'ডত উৎপন্ন হ'ল আৰু কি হাইড্ৰজেন গেছটো কি হ'ল কেথ'ডত উৎপন্ন হ'ল ঠিক আছে এতিয়া কি হ'ব আমাৰ বুকত আমাৰ এটা ডায়েগ্ৰাম আছে চোৱা ৰ'বা এই ডায়েগ্ৰামটো চোৱা কি কৈছে আমাৰ এই পদ্ধতি উৎপন্ন হোৱা তিনিটা যৌগ লাগতিয়াল সেইকাৰণে কি কৰা হয় ইয়াক বায়ুমণ্ডলত এৰি দিয়া নহয় ঠিক আছে ইয়াত কি কৈছে এই ডায়েগ্ৰামটো চোৱা ইয়াত কি আছে আমাৰ কেথ'ডত দিছে নহয় কেথ'ডত কি উৎপন্ন হৈছিলে আমাৰ হাইড্ৰজেন সেইকাৰণে কি হৈছে আমাৰ ইয়াত হাইড্ৰজেন আছে ঠিক আছে আৰু এন'ডত কি উৎপন্ন হৈছিলে আমাৰ ক্ল'ৰিন গেছ সেইকাৰণে কি হৈছে ইয়াত ক্ল'ৰিন গেছটো আছে ঠিক আছে আৰু বাকী থাকি গ'ল কি আমাৰ ছ'ডিয়াম হাইড্ৰক্সাইড যিহেতু উৎপন্ন হৈছিলে ইয়াত বেলেগে ৰখা হৈছে হ'ল তাৰপিছত কি কৈছে আমাৰ যিটো আমাৰ হাইড্ৰজেন গেছ থাকি যাব মানে কি উৎপত্তি হ'ব ইয়াত সেইটো কিহত ব্যৱহাৰ হ'ব ইন্ধন হিচাপে ব্যৱহাৰ হ'ব ঠিক আছে ৰাসায়নিক সাৰত ব্যৱহাৰ হ'ব কৃত্ৰিম মাখনত ব্যৱহাৰ হ'ব আৰু কি হ'ব ৰাসায়নিক সাৰৰ বাবে কি এমনিয়াত কি হ'ব আমাৰ এই হাইড্ৰজেন গেছটো ব্যৱহাৰ হ'ব ঠিক আছে আমাক যদি সোধে যে কি আমাৰ এই ছ'ডিয়াম হাইড্ৰক্সাইড যিহেতু প্ৰস্তুত কৰোঁতে আমাৰ কি হাইড্ৰজেন গেছটো ফৰ্ম হ'ল তাক কিহত যদি ব্যৱহাৰ কৰা বুলি যদি সোধে তেতিয়া কি লিখিবা তোমালোকে ইন্ধনত ব্যৱহাৰ কৰা হ'ব কৃত্ৰিম মাখনত ব্যৱহাৰ কৰা হ'ব আৰু কি ৰাসায়নিক সাৰৰ বাবে এমনিয়াত ব্যৱহাৰ কৰা হ'ব ঠিক আছে আৰু তাৰপিছত কি হ'ব আমাৰ ক্ল'ৰিন গেছটো ক'ত ব্যৱহাৰ কৰা হ'ব পানী পৰিশোধনত ব্যৱহাৰ কৰা হ'ব চুইমিং পুল PVC বীজাণুনাশক CFC আৰু কি কীটনাশক হিচাপে কি কৰিব ইয়াক ব্যৱহাৰ কৰিব ঠিক আছে আৰু কি হ'ব আমাৰ যিটো ছ'ডিয়াম হাইড্ৰক্সাইড থাকিব সেইটো আমাৰ কি হ'ব ইয়াৰ ব্যৱহাৰ মই ইয়াত লিখি থোৱা আছে কি কৈছে ইয়াত ধাতুৰ পৰা গ্ৰীজ আঁতৰাবলৈ ব্যৱহাৰ কৰিব ঠিক তেনেকৈ কি চাবোন আৰু অপমাৰ্জক কাগজ তৈয়াৰ কৰিবলৈ কৃত্ৰিম তৈয়াৰ কৰিবলৈ কি কৰিব এই ছ'ডিয়াম হাইড্ৰক্সাইডটো ব্যৱহাৰ কৰিব ঠিক আছে তোমালোকে বুজি পালা তোমালোকে এই ডায়েগ্ৰামটো চাবা হ'ব আৰু কি হ'ব আমাৰ যদি এই হাইড্ৰজেনটো আৰু ক্ল'ৰিনটো যদি কি কৰা হয় একেলগ কি বিক্ৰিয়া কৰি দিয়া হয় তেতিয়া কি হ'ব ইয়াত হাইড্ৰক্লৰিক এচিড উৎপন্ন হ'ব ঠিক আছে আৰু এই হাইড্ৰক্লৰিক এচিডটোৱে কি কৰিব আমাৰ তীখা পৰিষ্কাৰ কৰিবলৈ মানে কি ষ্টিল পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰিব ঠিক তেনেকৈ এমনিয়াম ক্লৰাইডত ব্যৱহাৰ কৰিব ঔষধত ব্যৱহাৰ কৰে আৰু কি প্ৰসাধন সামগ্ৰীটো কি কৰিব এই হাইড্ৰক্লৰিক এচিডটো কি কৰিব ব্যৱহাৰ কৰিব ক'ৰ পৰা যিহেতু ই কি ইয়াৰ পৰা হাইড্ৰজেন বা ক্ল'ৰিনটো ওলাই গৈছিলে সেই দুটা লগ হৈ কি হ'ব আমাৰ হাইড্ৰক্লৰিক এচিড ফৰ্ম হ'ব আৰু সেই হাইড্ৰক্লৰিক এচিডখিনি কি এই কামখিনিৰ কাৰণে ব্যৱহাৰ কৰা হ'ব ঠিক আছে
ঠিক তেনেকৈ কি হ'ব আমাৰ এই ক্লৰিনটো আৰু ছ'ডিয়াম হাইড্ৰক্সাইড কি হ'ব যিহেতু যদি বিক্ৰিয়া কৰি দিয়া হয় তেতিয়া কি হ'ব আমাৰ ঘৰুৱা বিৰঞ্জন কাপোৰ বিৰঞ্জিত কৰিবলৈ ব্যৱহাৰ কৰা বুলি কৈছে মানে কি ইয়াক ব্লিচ হিচাপে ব্যৱহাৰ কৰা হ'ব ঠিক আছে মানে কি ব্লিচিং পাউডাৰ আছে সেইটো আমি ডিছকাছ কৰিম মানে কি এই দুটা আমাৰ লগ হৈ কি হ'ব ইয়াত ব্লিচ হিচাপে ব্যৱহাৰ কৰে মানে কি বিৰঞ্জক হিচাপে ব্যৱহাৰ কৰে ঠিক আছে তোমালোকেতো চাই ল'বা এবাৰ ডায়েগ্ৰামটো ঘৰত ভালকৈ ঠিক আছে এতিয়া কি হ'ব আমি ব্যৱহাৰটো চাই লওঁ ছ'ডিয়াম হাইড্ৰক্সাইডৰ হ'ব বুজি পালা এতিয়া ব্যৱহাৰকেইটা চাই লোৱা কি কৈছে ইয়াত আমি কৈছিলোঁ ইয়াত লিখিত আছে কি ধাতুৰ পৰা গিজ আঁতৰাবলৈ ব্যৱহাৰ কৰা হয় চাবোন আৰু অপমাৰ্জক তৈয়াৰ কৰিবলৈ মানে কি চাবোন আৰু চাৰ্ফ ঠিক আছে তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় কাগজ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় আৰু কি কয় কৃত্ৰিম আঁহ তৈয়াৰ কৰিবলৈ কি ব্যৱহাৰ কৰা হয় ঠিক আছে তোমালোকক আহিব পাৰে যে কি ছ'ডিয়াম হাইড্ৰক্সাইডটো কেনেদৰে ব্যৱহাৰ কৰা হয় বা তোমালোকক সুধিব পাৰে যে কি ক্ল'ৰ' এলকালি পদ্ধতি কি হয় সেইটো সুধিব পাৰে ঠিক আছে এইটো তোমালোকে চাই ল'বা ক্ল'ৰ' কেলৈ কোৱা হয় ক্ল'ৰিন গেছ উৎপন্ন হোৱাৰ বাবে আৰু এলকালি বুলি কেলৈ কোৱা হয় যিহেতু কি ছ'ডিয়াম হাইড্ৰক্সাইডটো এটা ক্ষাৰক আৰু কি হৈছে ই পানীত দ্ৰৱীভূত হয় সেইকাৰণে কি হ'ব ই এটা এলকালি বা কি ক্ষাৰ হয় সেইকাৰণে কি বুলি কোৱা হয় ক্ল'ৰ' এলকালি পদ্ধতি বুলি কোৱা হয় ঠিক আছে তোমালোকে তাৰপিছত এইটো ডেফিনেশ্যন কি ৰিয়েকশ্যনটো লিখি দিবা আৰু এইকেইটা লিখি দিবা ঠিক আছে এইটো তোমালোকে নিলিখিলেও হ'ব জাষ্ট মই দেখুৱাই দিছোঁ কি হয় হ'ব আৰু তাৰ তোমালোকে ব্যৱহাৰ লিখি দিব পাৰা এইকেইটা ব্যৱহাৰ লিখি দিবা ঠিক আছে হ'ব তোমালোকে এইটো প'জ কৰি লিখি ল'বা এতিয়া আমি কি চাম যে ব্লিচিং পাউডাৰ কি হয় মানে কি কেনেদৰে আমি প্ৰস্তুত কৰিম ঠিক আছে তো মোহাৰি দিওঁ হ'ব এতিয়া আমি চাওঁ যে কি ব্লিচিং পাউডাৰ কেনেদৰে প্ৰস্তুত কৰা হয় ঠিক আছে এই ব্লিচিং পাউডাৰটো কি কৰা হ'ব আমি যে ছ'ডিয়াম হাইড্ৰক্সাইডত যিটো কি হৈছিলে ক্ল'ৰিন গেছ উৎপন্ন হৈছিলে সেই ক্ল'ৰিন গেছটো আমি কি হ'ব এই ব্লিচিং পাউডাৰত উৎপন্ন কৰিবলৈ কি কৰা হয় ব্যৱহাৰ কৰা হয় ঠিক আছে এতিয়া চাই লওক কি দিয়া আছে ছ'ডিয়াম ক্ল'ৰাইডৰ জলীয় দ্ৰব্য বা কি ব্ৰাইন যিহেতু কি ছ'ডিয়াম ক্ল'ৰাইডক কি বা NaCl কি কৰা হয় যেতিয়া আমি পানী মিলাই দিওঁ তাৰ যিটো জলীয় দ্ৰব্য হ'ব তাক আমি কি বুলি কওঁ ব্ৰাইন বুলি কওঁ বিদ্যুৎ বিশ্লেষণ ঘটোতে কি হৈছিলে ক্ল'ৰিন গেছ উৎপন্ন হৈছিলে এই ক্ল'ৰিন গেছ কি কৰা হৈছে সেই ব্লিচিং পাউডাৰ উৎপাদনৰ বাবে কি কৰা ব্যৱহাৰ কৰা হয় ঠিক আছে এতিয়া কি কৈছে যে শিথিলিত চূণ মানে কি কেলছিয়াম হাইড্ৰক্সাইড আছিলে আমি প্ৰথম চেপ্টাৰত ডিছকাছ কৰিছিলোঁ কেলছিয়াম হাইড্ৰক্সাইডৰ ওপৰত হয়নে এই কেলছিয়াম হাইড্ৰক্সাইডৰ লগত কি কৈছে ক্ল'ৰিন গেছৰ ক্ৰিয়াৰ দ্বাৰা কি কৰা হয় ব্লিচিং পাউডাৰ প্ৰস্তুত কৰা হয় ঠিক আছে মানে কি কেলছিয়াম হাইড্ৰক্সাইড আৰু কি ক্ল'ৰিন গেছটো বিক্ৰিয়া কৰিবলৈ দিলে কি উৎপন্ন হ'ব আমাৰ ব্লিচিং পাউডাৰ আৰু পানী উৎপন্ন হয় ঠিক আছে তোমালোকৰ কি হ'ব পাৰে এক্সামত ব্লিচিং পাউডাৰ সংকেতটো আহিব পাৰে ঠিক আছে তোমালোকে মনত ৰাখিবা কি CaOCl2 ঠিক আছে এইটো কি হৈছে আমাৰ ব্লিচিং পাউডাৰ ঠিক আছে আৰু ইয়াক কেনেদৰে প্ৰস্তুত কৰা হ'ব যে কি কৰা হ'ব শিথিলিত চূণ বা কি কেলছিয়াম হাইড্ৰক্সাইডৰ লগত কি কৰা হ'ব ক্ল'ৰিনৰ বিক্ৰিয়া ঘটিবলৈ দি কি কৰা হয় ব্লিচিং পাউডাৰ প্ৰস্তুত কৰা হয় ঠিক আছে তাৰপিছত চাই লোৱা ইয়াৰ ব্যৱহাৰসমূহ কি ইয়াত ব্যৱহাৰ কি হ'ব বস্ত্ৰ উদ্যোগত কপাহী কাপোৰ আৰু লিনেন কাপোৰ বিৰঞ্জিত কৰিবলৈ মানে কি ব্লিচ কৰিবলৈ ব্যৱহাৰ কৰা হয় ঠিক আছে কাপোৰসমূহ কাগজ কলত মণ্ড বিৰঞ্জিত কৰিবলৈ আৰু কি বুলি কৈছে ধোবী ঘৰত বা লণ্ড্ৰীত ধোৱা কাপোৰ বিৰঞ্জিত কৰিবলৈ কি কৰা হয় এই ব্লিচিং পাউডাৰসমূহ ব্যৱহাৰ কৰা হয় ঠিক আছে আৰু 2 নম্বৰত কি দিয়া আছে আমাৰ অনেক ৰাসায়নিক উদ্যোগত জাৰক পদাৰ্থ হিচাপে মানে কি ইয়াত আমাৰ জাৰক পদাৰ্থ হিচাপে কি কৰা হয় জুই জ্বলোৱা পদাৰ্থ হিচাপে ইয়াক ব্লিচিং পাউডাৰ কি কৰা হয় ব্যৱহাৰ কৰা হয় আৰু 3 নম্বৰত কি কৈছে খোৱা পানী বীজাণুমুক্ত কৰিবলৈ ঠিক আছে আৰু কি খোৱা পানী বীজাণুমুক্ত কৰিবলৈ মানে কি অলপ পৰিমাণৰ কি কৰা ব্লিচিং পাউডাৰ মিলাই দিয়া হয় ঠিক আছে তাত থকা কি বেক্টেৰিয়া চেক্টেৰিয়াবোৰ কি আঁতৰি যাবলৈ ঠিক আছে এইটো কাৰণে কি কৰা হয় ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰা হয় ঠিক আছে এতিয়া তোমালোকে মনত ৰাখিবা যে কি ব্লিচিং পাউডাৰ আমাৰ সংকেতটো কি হ'ব CaOCl2 ঠিক আছে তোমালোকেতো এক্সামত আহিব পাৰে হ'ল আৰু ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয় আহিব পাৰে আৰু তাৰ ব্যৱহাৰ আহিব পাৰে ঠিক আছে এইটো তোমালোকে নোট কৰি লোৱা হ'ব ঠিক আছে এতিয়া বুজি পালোঁ ব্লিচিং পাউডাৰটো তাক আমি কি কৰিলোঁ কেলছিয়াম হাইড্ৰক্সাইডৰ লগত বাকী শিথিলিত চূণৰ লগত ক্ল'ৰিন গেছৰ বিক্ৰিয়া কৰিবলৈ দি কি ফৰ্ম হ'ল ব্লিচিং পাউডাৰটো ফৰ্ম হ'ল ঠিক আছে লিখি লোৱা হ'ব এতিয়া আমি চাম যে কি বেকিং সোডা কেনেদৰে প্ৰস্তুত কৰা হয় ঠিক আছে এইটো তোমালোকে প'জ কৰি লিখি ল'বা মই মোহাৰি দিওঁ হ'ল এতিয়া আমি জানো আহা যে কি বেকিং সোডা কেনেদৰে প্ৰস্তুত কৰা হয় ঠিক আছে যে কি কৈছে চাই লোৱা যে ছ'ডিয়াম ক্ল'ৰাইডে এমনিয়া পানী আৰু কাৰ্বন ডাই অক্সাইডৰ সৈতে বিক্ৰিয়া কৰি কি কৰে এমনিয়াম ক্ল'ৰাইড আৰু ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট উৎপন্ন কৰে আৰু আমি এই ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেটটোকে কি বুলি ক'ম বেকিং সোডা বুলি ক'ম ঠিক আছে আৰু তোমালোকে সদায় মনত ৰাখিবা যে তোমালোকৰ আহিব পাৰে যে কি বেকিং সোডাৰ ৰাসায়নিক সংকেতটো লিখা বুলি আহিব পাৰে তেতিয়া কি লিখিবা যে ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট মানে কি NaHCO3 ঠিক আছে এটা কি কৈছে আমাৰ ছ'ডিয়াম ক্ল'ৰাইড পানী কাৰ্বন ডাই অক্সাইড আৰু কি এমনিয়া কি হৈছে বিক্ৰিয়া কৰি কি ফৰ্ম কৰিছে আমাৰ এমনিয়াম ক্ল'ৰাইড আৰু এমনিয়াম ক্ল'ৰাইডটো কেনেদৰে হয় NH4Cl আৰু বেকিং সোডা মানে কি ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট NaHCO3 ঠিক আছে তোমালোকেতো আহিব পাৰে তোমালোকৰ সংকেতটো আহিব পাৰে আৰু তাক কেনেদৰে প্ৰস্তুত কৰা হয় আহিব পাৰে তেতিয়া তোমালোকে এই লাইনটো লিখি এইডোখৰ লিখি দিলে ঠিক আছে
এতিয়া কি হ'ব আমি এই বেকিং সোডাটোক যদি কি কৰোঁ উত্তপ্ত কৰোঁ মানে কি ইয়াক যদি তাপ দিওঁ তেতিয়া কি হ'ব ইয়াক তাপ দিয়াৰ কাৰণে কি হ'ব ইয়াত সোডিয়াম কাৰ্বনেট উৎপন্ন হ'ব ঠিক আছে ইয়াত কি উৎপন্ন হ'ব আৰু যদি ইয়াক কি কৰোঁ তাপ দিওঁ বাকি উত্তপ্ত কৰোঁ তেতিয়া কি হ'ব ইয়াত সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটৰ পৰা কি ফৰ্ম হ'ব আমাৰ সোডিয়াম কাৰ্বনেট ফৰ্ম হ'ব পানী আৰু কাৰ্বন ডাই অক্সাইড ফৰ্ম হ'ব ঠিক আছে তোমালোকে এইটো সুধিব পাৰে ঠিক আছে তোমালোকে লিখি লোৱা হ'ব এতিয়া গম পালা ন আমি বেকিং সোডা কেনেদৰে প্ৰস্তুত কৰোঁ যে সোডিয়াম ক্লৰাইডৰ লগত কি কৰা হয় পানী কাৰ্বন ডাই অক্সাইড আৰু এমোনিয়া বিক্ৰিয়া কৰিবলৈ দিয়া হয় আৰু ফলত কি উৎপন্ন হয় আমাৰ এমোনিয়াম ক্লৰাইড আৰু সোডিয়াম হাইড্ৰোজেন কাৰ্বন উৎপন্ন হয় আৰু উৎপন্ন হোৱা সেই সোডিয়াম হাইড্ৰোজেন কাৰ্বনটোকে আমি কি বুলি ক'ম বেকিং সোডা বুলি ক'ম ঠিক আছে লিখি লোৱা এতিয়া আমি চাম যে কি আমাৰ বেকিং সোডা ব্যৱহাৰসমূহ কি কি ঠিক আছে তোমালোকে পজ কৰি লিখি ল'বা মতে মহাই দিওখিনি ঠিক আছে এতিয়া চাই লওঁ আমাৰ বেকিং সোডাৰ কিছুমান ব্যৱহাৰ এতিয়া প্ৰথমটো কি কৈছে বেকিং পাউডাৰ প্ৰস্তুত কৰিবলৈ কি কৰা হয় ব্যৱহাৰ কৰা হয় ঠিক আছে মানে কি আমি যে ইউজ কৰোঁ যে বেকিং পাউডাৰ আমি খোৱা বস্তুত যে ইউজ কৰোঁ সেইটো আমাৰ কি কৰা হয় প্ৰস্তুত কৰিবলৈ বেকিং সোডা ব্যৱহাৰ কৰা হয় ঠিক আছে এটা কি হৈছে বেকিং পাউডাৰ যেতিয়া গৰম কৰা হয় বা কি কৰা হয় পানীত মিহলোৱা হয় তেতিয়া কি হয় তলৰ বিক্ৰিয়াটো সংঘটিত হয় বুলি কৈছে মানে কি কৈছে আমাৰ সোডিয়াম হাইড্ৰোজেন কাৰ্বনৰ লগত কি কৈছে আমাৰ বাকি বেকিং সোডাৰ লগত হাইড্ৰোজেন আয়ন মানে কি যিকোনো এচিডৰ পৰা লৈছে তেতিয়া কি উৎপন্ন হৈছে আমাৰ কাৰ্বন ডাই অক্সাইড পানী আৰু কি এচিডৰ সোডিয়াম লৱণ উৎপন্ন হৈছে ঠিক আছে আৰু এই যিটো আমাৰ কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ল এইটোৰ কাৰণে কি হয় আমি যেতিয়া কেকত যেতিয়া কি কৰোঁ বেকিং পাউডাৰ দিওঁ তেতিয়া কি হয় কেকটো ফুলি যায় যে এইটো কাৰণে হয় মানে কি এই কাৰ্বন ডাই অক্সাইডৰ কাৰণে হয় বা কি কৰা হয় লুচি যেতিয়া বনোৱা হয় তেতিয়াও দিয়া হয় কেতিয়াবা হয়নে আৰু তেতিয়া ফুলি যায় যে কোমল হয় সেইকাৰণে কিহৰ কাৰণে হয় আমাৰ এই কাৰ্বন ডাই অক্সাইড গেছটোৰ কাৰণে হয় ঠিক আছে এতিয়া কি হ'ব আমাৰ 2 নম্বৰটো চাই লোৱা সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট কি কৰা হয় অম্লনাশকবোৰৰ এটা উপাদান মানে কি আমি যে ইউজ কৰোঁ যে কি যেতিয়া আমাৰ এচিডিটি হয় কি হয় আমাৰ আমি এন্টাচিড যে ইউজ কৰোঁ সেইবোৰ কি হয় আমাৰ সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটটো কি হয় তাৰ উপাদান হয় ঠিক আছে মানে কি এন্টাচিডৰ বা কি অম্লনাশকৰ হ'ব আৰু কি কৈছে আমাৰ ক্ষাৰকীয় হোৱাৰ বাবে ই পেটৰ অতিৰিক্ত এচিড প্ৰশমিত কৰি সকাহ দিয়ে আৰু যিহেতু কি হৈছে আমাৰ সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটটো কি ক্ষাৰকীয় হয় সেইকাৰণে কি কৰা হয় আমাৰ এচিডিটি হ'লে তাক ইউজ কৰা হয় খাবলৈ তাক খোৱা হয় আৰু সেইকাৰণে কি হ'ব আমাৰ এচিডিটিটো আমাৰ ভাল কৰি দিয়ে মানে কি ইয়াক নিউট্ৰেল কৰি দিয়ে বা কি প্ৰশমিত কৰি দিয়ে ঠিক আছে সো 3 নম্বৰটো কি কৈছে সোডা এচিড অগ্নি নিৰ্বাপন যন্ত্ৰত ব্যৱহাৰ কৰা হয় আৰু কি কৰা হয় অগ্নি নিৰ্বাপন যন্ত্ৰত কি থাকে আমাৰ সোডা এচিড থাকে আৰু সেইকাৰণে তাতো কি কৰা হয় আমাৰ এই বেকিং সোডাটো ব্যৱহাৰ কৰা হয় ঠিক আছে তোমালোকে লিখি লোৱা হ'ব তোমালোকে পজ কৰি লিখি ল'বা হ'ব এতিয়া আমি কি কৰিম কাপোৰ ধোৱা সোডাৰ ওপৰত ডিসকাস কৰিম ঠিক আছে এইটো মহাই দিওঁ এতিয়া আমি চাই লোৱা যে কি কাপোৰ ধোৱা সোডা কেনেদৰে প্ৰস্তুত কৰা হয় ঠিক আছে এটা চাই লোৱা কি কৈছে আমাক যে বেকিং সোডা উত্তপ্ত কৰিলে সোডিয়াম কাৰ্বনেট উৎপন্ন হয় এতিয়া আমি অলপ আগত ডিসকাস কৰিছিলোঁ যে কি যেতিয়া আমি কি কৰিছিলোঁ বেকিং সোডা গৰম কৰিছিলোঁ বা কি তাপ দিছিলোঁ বাকি উত্তপ্ত কৰিছিলোঁ তেতিয়া কি হৈছিল আমাৰ সোডিয়াম কাৰ্বনেট ফৰ্ম হৈছিল আৰু সেই সোডিয়াম কাৰ্বনেটটো কি বুলি কৈছে পুনৰ স্ফটিকীকৰণ ঘটালে কি বুলি কৈছে আমাৰ কাপোৰ ধোৱা সোডা পোৱা যায় বুলি কৈছে ঠিক আছে আৰু ই এটা কি বুলি কৈছে ক্ষাৰকীয় লৱণ এতিয়া ইয়াত মানে কি হৈছে পুনৰ স্ফটিকীকৰণ মানে কি যে ইয়াত কি কৰা হ'ব সোডিয়াম কাৰ্বনেটৰ লগত ইয়াত কি কৰিব এটা পৰিমাণৰ কি কৰিব পানীৰ অণু ব্যৱহাৰ কৰা হ'ব মানে কি ইয়াত আমাৰ 10টা পানীৰ অণু ব্যৱহাৰ কৰিব ঠিক আছে আৰু এই দুটা বস্তু লগ লাগে কি হ'ব আমাৰ কাপোৰ ধোৱা সোডা ফৰ্ম হ'ব মানে কি সোডিয়াম কাৰ্বনেটৰ লগত যদি 10টা পানীৰ অণু যোগ কৰা হয় তেতিয়া কি হ'ব আমাৰ কাপোৰ ধোৱা সোডা কি হয় ফৰ্ম হয় ঠিক আছে মানে কি এইটো ৰিয়েক্ট কৰি কাপোৰ ধোৱা সোডা ফৰ্ম কৰে আৰু কাপোৰ ধোৱা সোডাৰ হেৰিটো কি ৰাসায়নিক সংকেতটো কি আমাৰ Na2CO3 মানে কি এডোখৰ সোডিয়াম কাৰ্বনেট আৰু লগত কি হৈছে আমাৰ 10H2 মানে কি 10টা পানীৰ অণু ঠিক আছে তোমালোকে লিখি লোৱা তোমালোকৰ এক্সামত আহিব পাৰে কি তোমালোকৰ কাপোৰ ধোৱা সোডাৰ তোমালোকে ৰাসায়নিক সংকেতটো লিখা বুলি ক'ব পাৰে ঠিক আছে আৰু তাক কেনেদৰে প্ৰস্তুত কৰা হয় বুলি ক'লে তোমালোকে এই লাইনটো লিখি দিবা হ'ব এতিয়া আমি চাওঁ যে কি ইয়াৰ ব্যৱহাৰটো কি ব্যৱহাৰটো চাই লোৱা যে কি কৈছে কাঁচ চাবোন আৰু কাগজ উদ্যোগত কি কৰা হয় ইয়াক ব্যৱহাৰ কৰা হয় ঠিক আছে মানে কি এইকেইটা উদ্যোগত আমাৰ কি কৰা হয় কাপোৰ ধোৱা সোডা ব্যৱহাৰ কৰা হয় বুলি কৈছে হ'ব আৰু কি কৈছে বৰাক্সৰ দৰে সোডিয়াম যৌগৰ পণ্য উৎপাদনত ব্যৱহাৰ কৰা হয় আৰু মানে কি বৰাক্স উৎপাদন কৰিবলৈ কি কৰা হয় এই কাপোৰ ধোৱা সোডা ব্যৱহাৰ কৰা হয় ঠিক আছে আৰু কি কৈছে আমাৰ সোডিয়াম কাৰ্বনেট ঘৰুৱা চাফাই কামত ব্যৱহাৰ কৰা হয় বুলি কৈছে আৰু কি হ'ব ঘৰুৱা চাফাই কামতো কি কৰা হয় কাপোৰ ধোৱা সোডা কি কৰা হয় ব্যৱহাৰ কৰা হয় ঠিক আছে আৰু কি কৈছে আমাৰ পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় মানে কি আমাৰ পানীৰ স্থায়ী কঠিনতাটো আমাৰ কি কৰিবলৈ দূৰ কৰিবলৈ মানে কি আমি জানো যে কি হাৰ্ড ৱাটাৰ বুলি কয় যে সেইটো তাৰ কি কৰিবলৈ দূৰ কৰিবলৈ তাৰ হাৰ্ডনেছটো মানে কি কঠিনতাটো দূৰ কৰিবলৈ কি কৰা হয় আমাৰ এই কাপোৰ ধোৱা সোডাটো ব্যৱহাৰ কৰা হয় ঠিক আছে তোমালোকে পজ কৰি লিখি লোৱা হ'ব তোমালোকে বুজি পালা তোমালোকৰ এক্সামত আহিব পাৰে যে কাপোৰ ধোৱা সোডা তোমালোকে সংকেতটো লিখিবলৈ আহিব পাৰে আৰু কি সুধিব পাৰে কাপোৰ ধোৱা সোডা কেনেদৰে প্ৰস্তুত কৰা হয় আৰু তাৰ ব্যৱহাৰসমূহ লিখা তেতিয়া তোমালোকে এইখিনি লিখি দিলে হ'ব ঠিক আছে হ'ব তেনেহ'লে
আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকে ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোকে যদি চেনেলটো নতুনকৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে চেনেলত যেতিয়া ভিডিঅ' আপলোড কৰা হ'ব তেতিয়া তাৰ তোমালোকে নটিফিকেশ্যন পাই যোৱা ঠিক আছে আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকে আজি টপিককেইটা বুজি পালানে ঠিক আছে নহ'লে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ